তোমাৰ বয়ফ্ৰেণ্ড লয়েল বুলি গম কেনেকৈ পাবা? দুটা পইণ্ট কৈ আছোঁ। প্ৰথমটো হৈছে তোমালোকৰ যেতিয়া আৰ্গুমেণ্ট হয়, তোমালোকৰ যেতিয়া কাজিয়া হয়, ল'ৰা ছোৱালী দুটা জেণ্ডাৰৰ কাৰণে ভিডিঅ'টো, তাই বা হি অৰ চি, ইহঁতে কেতিয়াও যেতিয়ালৈকে মেটাৰটো ছল্ভ নহয়, না ফোন কাটে, না ব্লক কৰে, না কনভাৰ্চেশ্যন ষ্টপ কৰে। ঠিক আছে? ছেকেণ্ড ইজ ডেট ছাপ'জ তোমালোক মানে ল'ৰা ছোৱালী দুটাক লৈ যিহেতু বনাইছোঁ, কৈছোঁ যে ছোৱালীজনীৰ বা ল'ৰাজনৰ ছাপ'জ কিবা কাৰণত কিবা এটা হৈ গ'ল, ছাপ'জ সৰু সুৰা কিবা এটা এক্সিডেণ্ট বা কিবা বেমাৰ এটা হৈছে, কিবা হৈছে, সেই তোমাৰ পাৰ্টনাৰজনে বা জনীয়ে দিনে ৰাতি তোমাৰ খবৰ ল'ব। দিনে ৰাতি তুমি কি খাইছা, মেডিচিন টাইমত লৈছা নে নাই, ক'ত গৈছা, ক'ত নগৈছা, চব খেয়াল ৰাখিব তোমাৰ। এইখিনি তুমি লিখি থৈ দিয়া।